আৰু অসমৰ সুদৰ্শ খেলুৱৈ হেজুবৰ ৰহমান যদি আছে আপুনি আহিব লাগে সবেই হাতছা হাতছাপৰি এটা হাতছাপৰি দি দিয়ক এই গ্ৰাউণ্ড यहाँ पे मजदूर कोई खेल खेली थी आज रावण অকমান পিছতে খেল ষ্টাৰ্ট হ'ব গতিকে যিমানখিনি সময় আছে সকলোৱে ফুটি কৰিব লাগিব হ'ব যিমান ল'ৰা আছে ইয়াতে হ'বনে বঢ়িয়া বাচ্ছা পাৰ্টি একদম পুৰা আছে প্লিজ এবাৰ DK এণ্টাৰপ্ৰাইজ আৰু পামপাৰা 11 এই দুটা শক্তিশালী দলৰ মাজত খেলখন অনুষ্ঠিত হয় বিজয়ী হয় DK এণ্টাৰপ্ৰাইজে সুন্দৰ খেল খেলিছে সিহঁতে ভাল লাগিছে প্ৰথমৰ পৰা খেল চাই আহিছোঁ আৰু ইয়াতে যি ৰাইজ সমাগত হৈছে সুন্দৰ আমাক সহায় সহযোগিতা কৰিছে সুন্দৰভাৱে উপভোগ কৰিছে আৰু এনেকুৱা যাতে খেল পামপাৰা প্ৰিমিয়াৰ লীগৰ 2025 ছিজন 1 যি খেল হৈ গ'ল আগন্তুক দিনতো যাতে এনেকুৱা এইবাৰ যিখন খেল অনুষ্ঠিত কৰিছে তেওঁলোকে সুন্দৰভাৱে পৰিচালিত কৰিছে আৰু এনেকুৱা উন্নত ধৰণৰ এইবাৰ যি খেলখন অনুষ্ঠিত হৈছে বিশেষকৈ উন্নত ধৰণৰ হৈছে মই নতুন আনন্দিত হৈছোঁ খেলপথাৰত ভাল লাগে এনেকুৱা খেল আমাৰ 9 উত্তৰত এনেকুৱা হোৱা নাছিল পামপাৰা প্ৰিমিয়াৰ লীগে এইবাৰ এই খেলখন অনুষ্ঠিত কৰিছে প্ৰিমিয়াৰ লীগ ক্ৰিকেট খেলখনৰ আজি ফাইনেল অনুষ্ঠিত হৈ গ'ল এই খেলখন যোৱা 16 মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল 16টা দলৰ মাজত এই খেলখন অনুষ্ঠিত হৈছিল আৰু শেষলৈ DK এণ্টাৰপ্ৰাইজ আৰু পামপাৰা 11 ফাইনেল খেলত উপনীত হৈছিল আজি এই ফাইনেল খেলখনত DK এণ্টাৰপ্ৰাইজে জয়যুক্ত হৈছে তেওঁলোকে চেম্পিয়ন হৈছে এই খেলখনৰ কমিটিয়ে যি ধৰণে আমাৰ ইয়াত ফিল্ডৰ অভাৱ আছিল খেতি জৰিমনা দি হ'লেও বা খেতি উঠাই দি হ'লেও এই ফিল্ডখন প্ৰস্তুত কৰিছিল বা ষ্টেডিয়াম প্ৰস্তুত কৰিছিল কমিটিক মই ধন্যবাদ জনাইছোঁ আৰু এই খেলখন উপভোগ কৰি আমি নথৈ আনন্দিত হৈছোঁ এই ফিল্ডত বিহাৰ ঝাৰখণ্ড বেংগল আৰু অসমৰ দামী ক্ৰিকেট খেলুৱৈসকল আহিছিল খেলিবলৈ আৰু ৰাইজে খেল উপভোগ কৰি বৰ আনন্দিত হৈছে আমি আশা ৰাখিছোঁ পামপাৰা প্ৰিমিয়াৰ লীগ কমিটিয়ে যাতে অহা ছিজনতো তেওঁলোকে ভালদৰে খেল অনুষ্ঠিত কৰিব পাৰে এটি অনুৰোধ থাকিব যাতে লোকেল প্লেয়াৰ আমি সৃষ্টি কৰিব পাৰোঁ সেইখিনি গুৰুত্ব দিব লাগে কাৰণ যুৱচামক আমি খেলৰ প্ৰতি আকৃষ্ট কৰিব লাগিব